নমস্কাৰ অসমবাসী ৰাইজ, টিকে মাইন চেনেলৰ দাদাজনৰ নিচিনাকৈ মই বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি লাইক ছাবস্ক্ৰাইব কৰিব। ভাৰত মাতা কি জয় আই অসম। প্ৰথমটো খবৰ, দৰং জিলাৰ মঙলদৈ উতলা পঞ্চায়তৰ বেঙাপৰা গাঁৱত নোৱাৰ নৈৰ মাথাউৰি ছিঙি যোৱাৰ ফলত মঙলদৈ আৰু চিপাঝাৰৰ কাষতে থকা অঞ্চলসমূহত ভয়াৱহ বানপানী পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলত 10খনতকৈও অধিক গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীৰ তলত পৰিছে আৰু খাদ্য তথা খোৱা পানীৰ হাহাকাৰ দেখা গৈছে। আৰু 8 আগষ্ট তাৰিখে মঙলদৈৰ বানপানী পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছতো খবৰ, অসম চৰকাৰে স্পষ্ট কৰিছে, বৰ্তমান ভূটানৰ কুৰিশ্ব বান্ধৰ পানী এৰি দিয়া নাই ভূটানে। বাৰিষাৰ নেৰানেপেৰা বৰষুণৰ ফলতে অসমত বিভিন্ন নদ-নদীৰ পানী বৃদ্ধি পাইছে আৰু অৰুণাচলৰ পৰা অহা বৰষুণৰ পানীয়ে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে। পিছতো খবৰ, 2026 চনৰ 16 আগষ্ট তাৰিখে আপোনাৰ ৰন্ধন গেছ বা LPGৰ সংযোগৰ eKYC সম্পূৰ্ণ কৰক। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত eKYC আপডেট নকৰিলে আপুনি নিয়মীয়া চিলিণ্ডাৰ পাবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা চৰকাৰী ৰেহাই বন্ধ হৈ যাব পাৰে। পিছতো খবৰ, ভাৰতীয় সংসদৰ লোকসভাৰ অধিৱেশনত এটা গুৰুত্বপূৰ্ণ বিল গৃহীত হৈছে। ভাৰত দেশত এতিয়াৰ পৰা UPI লেনদেনত ভৰিব লাগিব মাচুল। আগষ্ট মাহত চৰকাৰে লোকসভাত সংশোধনী বিল 2026 গৃহীত কৰিছে। ইয়াৰ ফলত বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰী কোম্পানীসমূহক UPI লেনদেনৰ ওপৰত মাচুল ল'বলৈ আইনী অনুমতি দিয়া হৈছে। কিন্তু ইয়াৰ বাবে সাধাৰণ গ্ৰাহকে নিজৰ পকেটৰ পৰা মাচুল ভৰিব নালাগে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্ট কৰি দিছে যে এই মাচুল কেৱল ডাঙৰ ব্যৱসায়ী বা সদাগৰসকলৰ বাবেহে হ'ব, সাধাৰণ গ্ৰাহক বা ব্যৱহাৰকাৰীৰ বাবে নহয়। লোকসভাত বিলখন গৃহীত হৈছে যদিও চৰকাৰে এতিয়াই কোনো মাচুল আৰম্ভ কৰা নাই। চৰকাৰে কেৱল আইনী সমতা হাতলৈ আনিছে। ভৱিষ্যতে চৰকাৰে যেতিয়া আনুষ্ঠানিক জাননী জাৰি কৰিব, তেতিয়াহে এই নিয়ম কাৰ্যকৰী হ'ব। পিছতো খবৰ, পুনৰ উফন্দি উঠিছে আইৰ নদীৰ জলস্তৰ। যিকোনো মুহূৰ্ততে হ'ব পাৰে অধিক ভয়াৱহ পৰিস্থিতি। বঙাইগাঁও জিলা প্ৰশাসনে জৰুৰী জাননী প্ৰেৰণ কৰিছে। পিছতো খবৰ, প্ৰবল বৰষুণৰ বাবে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মাথাউৰি গেট খুলি দিয়াৰ ফলত ধনশিৰি নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত যিকোনো মুহূৰ্ততে মাথাউৰি ছিঙি যোৱাৰ তীব্ৰ আশংকাৰ সৃষ্টি হৈছে। গোলাঘাট জিলাৰ প্ৰশাসনে জৰুৰী জাননী জাৰি কৰিছে। পিছতো খবৰ, মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ আৰু তীব্ৰ গৰাখহনীয়াই অসমৰ ঐতিহাসিক ডিব্ৰুগড় চহৰক এক গভীৰ অস্তিত্বৰ সংকটলৈ ঠেলি দিছে। চাহ জনজাতি সংস্কৃতি আৰু অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এই ঐতিহ্যমণ্ডিত চহৰখন এতিয়া খহনীয়াৰ কবলত পৰি ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে। পিছতো খবৰ, ডিব্ৰুগড় জিলাৰ মৰাণ খোৱাঙৰ কটকী পুখুৰী আহোম গাঁৱৰ শিপিনী ডালিমী লাহন গগৈয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত প্ৰায় 25ৰ পৰা 30 ফুট দীঘল এখন বিশেষ গামোচা তাঁতশালেৰে জুবিন গাৰ্গৰ 9টাকৈ জনপ্ৰিয় গীত আৰু 9টা স্মৰণীয় বাণী সুন্দৰকৈ বৈ উলিয়াই এক ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মোৰ ফালৰ পৰা ধন্যবাদ জনালো শিপিনী ডালিমী লাহন গগৈক। পিছতো খবৰ, লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অপৰিৱৰ্তিত বানপানী। এতিয়াও বানত ডুব গৈ আছে কেইবাখনো গাঁও আৰু যাতায়াত ব্যৱস্থা, ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত আছে আৰু বানাক্ৰান্তৰ মাজত হাহাকাৰ অৱস্থাৰ বিৰাজ কৰিছে। পিছতো খবৰ, কাৰ্বি পাহাৰত মুষলধাৰ বৰষুণ, ডিজু নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে আৰু ডলামৰা ডিফলু নৈৰ প্ৰচণ্ড বানে ডলামৰাৰ
মূল দলংখন উটুৱাই লৈ যায় আৰু ঘৰ-দুৱাৰ জলমগ্ন। বৰ্ধিত পানীয়ে কাষৰীয়া অঞ্চলসমূহত প্লাবিত কৰাৰ ফলত স্থানীয় লোকসকল সুৰক্ষিত আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে। আজিলৈ বাতৰি ইমানেই আছিল। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰি আছো।